ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ আগষ্ট মাহৰ ১৩ তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব আজি ৰাতিপুৱা ৭:৫৮ পৰ্যন্ত। তাৰপিছত কৃষ্ণ পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১২:৪৮ পৰ্যন্ত। তাৰপিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৪২ পৰা ৯:১৭ পৰ্যন্ত, আকৌ 10:০১ পৰা 12:২১ পৰ্যন্ত, আকৌ 1:০৫ পৰা 2:৪১ পৰ্যন্ত, আকৌ 3:৫৩ পৰা 4:১৭ পৰ্যন্ত, আকৌ 4:৫৮ পৰা 6:৩৫ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:57। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় বন্ধু এজনক হঠাতে লগ পাই আপুনি সুখী হ'ব আৰু ভাল কথা বতৰাৰ জৰিয়তে আপুনি আজি দিনটো আগুৱাই যাব পাৰিব। যদি কোনো ভূমি সম্পৰ্কীয় আজি বিষয় চলি আছে তেনেহ'লে আপোনাৰ সঠিক সমাধান পোৱাৰ সম্ভাৱনা আছে আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ দ্বাৰা আজি এই সমাধান পোৱাৰ সম্ভাৱনা থাকিব। আৰু ঘৰতে যিকোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিলে আজি ঘৰত আপোনালোকে সুখ শান্তি লাভ কৰিব। খৰচ বৃদ্ধিৰ বাবে আজি আপোনাৰ বাজেটত কিছুমান খেলি মেলিৰ সৃষ্টি হ'ব পাৰে, কিন্তু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিলে আপোনালোকৰ ভাল হ'ব আৰু কোনো ধৰণৰ আৰ্থিক সমস্যাও দেখা নিদিয়ে। আপোনাৰ ইচ্ছা সোনকালে পূৰণ কৰিবলৈ কোনো ভুল পদ্ধতি গ্ৰহণ নকৰিব, নহ'লে আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি সৎ পথত চলিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ আপুনি বক্ৰ পথ অৱলম্বন নকৰিব বা সেইবোৰত জড়িত হৈ নপৰিব, যাতে আপোনাৰ নিজৰ কোনো ধৰণৰ ক্ষতি নহয়। সম্পৰ্কত গুৰুত্ব বজাই ৰখাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সম্পৰ্ক ভালদৰে ৰাখিব পাৰিলে আপোনালোকৰ বাবে অনাগত দিনবোৰ সুখৰ হ'ব আৰু লগতে আপোনালোকে তেওঁলোকৰ পৰা ভাল সহায় আদি পোৱাৰ সম্ভাৱনাও থাকিব। গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে সম্পৰ্কৰ অৱনতি নঘটাব, বিশেষকৈ আপোনালোকৰ যিসকল বয়োজ্যেষ্ঠ আছে বা আপোনালোকৰ ঘনিষ্ঠ আত্মীয় আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু তেওঁলোকৰ এই সমস্যাবোৰৰ গুৰুত্ব সহকাৰে লৈ তেওঁলোকে শিক্ষকৰ পৰা সহায় ল'লে অতি সোনকালে সমস্যাবোৰৰ সমাধান পাব। ব্যৱসায়ত নতুন পৰিকল্পনাৰে কাম কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ নতুন পৰিকল্পনা অৱলম্বন কৰক, যাতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি দেখিব পাৰে আৰু কোনো ধৰণৰ যাতে আপোনালোকৰ লোকচান নহয় তাৰ প্ৰতি আজি লক্ষ্য ৰাখি চলিব। আৰু সেইবাবে আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু দিব। আজি আপুনি নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে, গতিকে আপোনালোকৰ চুক্তি আদি কৰোঁতে অলপ সাৱধান হ'ব আৰু কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি লৈ তাৰপিছতহে স্বাক্ষৰ কৰিব, যাতে আপুনি প্ৰতাৰিত হ'ব লগা নহয়। যুৱক যুৱতীসকলে আজি নিজৰ কেৰিয়াৰত কোনো ধৰণৰ ভুল লক্ষ্য বাছি লোৱাটো তেওঁলোকৰ বাবে উচিত নহ'ব বা অসাৱধান হোৱাটো আজিৰ বাবে উচিত নহ'ব। সেইবাবে আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক আৰু পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ চেষ্টা কৰিলে আপোনালোকৰ উন্নতিয়ে দেখা দিব। কিন্তু নেতিবাচক চিন্তাধাৰাৰ ব্যক্তিৰ পৰা আপুনি সম্পূৰ্ণ দূৰত্ব বজাই ৰাখক, নহ'লে তেওঁলোকে আপোনাৰ পৰিকল্পনাবোৰ নষ্ট কৰিব পাৰে। সেইবাবে আপোনাৰ নিজৰ যি পৰিকল্পনা আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব, কাৰণ আপোনাৰ ঈৰ্ষাৰ বাবে বেলেগে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনাও আজি আছে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে কাম কাজবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কিবা এটা ভুলৰ বাবে আজি বিষয়াসকলে আপোনাক কিছুমান অসুবিধাৰো সৃষ্টি কৰিব পাৰে বা আপোনাৰ ওপৰত খঙো কৰিব পাৰে। সেইবাবে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে আজি ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু মিঠা তিতা তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, কিন্তু সময়ত আপোনালোকে এইবোৰ সঠিকভাৱে পৰিচালনা কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা যেন দেখা যাব। আৰু সকলোৰে সৈতে আপোনালোকৰ থকা ভাল পোৱা, আপোনালোকৰ পৰিয়ালত থকা যি সুখ শান্তি সেইবোৰে আপোনালোকক আগুৱাই লৈ যোৱাটো সহায় কৰিব আৰু ঘৰত সকলো সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্কও ইতিবাচক হোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ পৰিৱেশ সুখেৰে ভৰা অনুভৱ কৰিব, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে আজি আগবাঢ়ি যোৱাত সফল হ'ব।
মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ধ্যান আৰু যোগাসনৰ সহায় লওক। ইয়াৰ ফলত আপুনি ভাল মানসিক স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বৰ্তমান সময়ত আপোনালোকে যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে বিভিন্ন ধৰণৰ ৰোগৰ পৰাও ৰক্ষা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বন্ধু বান্ধৱীক লগ পালে এটা বিশেষ বিষয়ত আলোচনা কৰিলে মনলৈ শান্তি আহিব আৰু ইয়াৰ ফলত আপোনালোকে নতুন তথ্য আদি পোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে ঘৰৰ পৰিৱেশ আজি ভাল হোৱা দেখা পাব। গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটাওক। ব্যস্ততাৰ পৰাও আপুনি কিছু সময় হ'লেও ঘৰৰ বাবে দিবলৈ চেষ্টা কৰিব। অকলে বা প্ৰকৃতিৰ লগত কিছু সময় কটালে আজি আপোনাৰ মানসিক শান্তি আহিব। ইয়ে আপোনালোকৰ কাম কৰাত সতেজতাও প্ৰদান কৰিব। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া বা বিবাদত লিপ্ত নহ'ব আজি, কাৰণ তেওঁলোকৰ সৈতে আজি আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে অলাগতিয়াল কথা বতৰা নাপাতিব বা কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। সেইবাবে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ আপুনি জড়িত হৈ থাকিবলৈ আজিৰ দিনটোত চেষ্টা কৰিব। ইয়াৰ দ্বাৰা নিজৰ উন্নতি দেখা পাব। আৰু আজি আপোনাৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে। গতিকে এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক হ'ব। গতিকে কোনো কাৰণতে আজি আওকাণ নকৰিব ভ্ৰমণ আদি। আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰিলেহে আজি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে সময়ৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব আৰু সেইমতে আপোনালোকৰ দিনটোৰ পৰিকল্পনা কৰি যাব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত কিছু প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। গতিকে সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ অলপ কষ্টও আজি হোৱা পৰিলক্ষিত হ'ব। কিন্তু ধৈৰ্য ধৰি ৰাখিব, আপোনাৰ কামবোৰ ভাল হ'ব। কৰ্মচাৰীৰ কামৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰাখিব, নহ'লে তেওঁলোকৰ কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰভাৱিত হ'ব পাৰে। আৰু নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে কাম কৰাত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। গতিকে আপোনালোকে ইতিবাচক হৈ চলক আৰু সকলোৰে সৈতে আপোনালোকে ভাল সম্বন্ধ বা সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকেও তেওঁলোকৰ পৰা সহায় লাভ কৰে। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থকা দেখা গৈছে। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পৰিচালনা কৰাত আজি অলপ ভালদৰে কৰিবলৈ যত্ন কৰিব, যাতে সকলো সদস্যই সুখী অনুভৱ কৰিব পাৰে। আৰু অবিবাহিত সদস্যৰ আজি বিবাহ সম্বন্ধীয় আজি পৰিয়ালত আলোচনা হোৱাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি আনন্দৰে ভৰা অনুভৱ কৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে মিলিত হৈ যি আলোচনা কৰিব তাতো আপোনালোকে ভাল ফল দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থকাৰ বাবে আপোনালোকৰ আজি সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে এনেদৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে আপোনালোকে অধৈৰ্য হৈ নপৰে বা কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিলে আপোনালোকৰ সম্বন্ধ ভাল হ'ব। বতৰ পৰিৱৰ্তনৰ বাবে আজি আপোনালোকৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো কিছুমান অৱনতি দেখা পাব। গতিকে আজি আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে যত্ন কৰিব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি বিশেষভাৱে কিছু অসুবিধা অনুভৱ কৰে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ সবল হৈ উঠিব পাৰিব। আৰু আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে খাদ্যাভ্যাসৰ প্ৰতিও আপোনালোকে যত্ন ল'ব, কাৰণ সুষম খাদ্য গ্ৰহণ কৰিলে আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু কাম কৰাৰ শক্তিও থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰি পৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই সকাহ অনুভৱো কৰিব। ৰাজনৈতিক যোগাযোগ আজি আপোনাৰ যদি আছে তেনেহ'লে আপোনাৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। গতিকে ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপোনালোকে আজি উপকৃত হ'ব। তেওঁলোকৰ সৈতে আপোনালোকে আজি মিলিত হৈ আপোনাৰ যিবোৰ অভাৱ আছে সেইবোৰ আপোনালোকে নিষ্পত্তি কৰি ল'বলৈ চেষ্টা কৰিব আৰু আপুনি আপোনাৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব। গতিকে কামবোৰ আপোনালোকে সুচাৰুৰূপে দিনটোৰ প্ৰথমৰ পৰাই চেষ্টা কৰি যাব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। গতিকে সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। আজি যিকোনো ক্ষেত্ৰতে আপোনালোকে এইবোৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ঋণ লোৱাৰ দৰে বিষয়ত কিছু বাধা অহাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা আপোনালোকৰ ভাল হ'ব। গতিকে আপোনালোকে আজি পুনৰ বিবেচনা কৰক কিমান ধৰণে আপোনালোকে ঋণ ল'ব পাৰে বা আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ ল'বলৈ যত্ন কৰিব, কাৰণ সামৰ্থ্যৰ বাহিৰত যদি ঋণ গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। আৰু আজি আপোনাৰ ইগ' আৰু অত্যাধিক আত্মবিশ্বাসে কেতিয়াবা আপোনাৰ দুৰ্বলতাৰ কাৰণ হৈ পৰিব পাৰে। গতিকে এই দুৰ্বলতাবোৰ অতিক্ৰম কৰিবলৈ আপুনি বহু সমস্যাৰ সমাধানো পাব।
গতিকে অতিক্ৰম কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ এইবোৰ অসুবিধা নাথাকে। সেইবাবে ইগ' আৰু আত্মবিশ্বাস অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে ফোন আৰু বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট নকৰি তেওঁলোকে নিজৰ কামত ভালকৈ মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰ ভৱিষ্যতে আপোনালোকে নাপাব পাৰে। গতিকে বৰ্তমানৰ যি সুযোগ আছে সেইবোৰতে আপোনালোকে ভালদৰে সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে সুফল লাভ কৰিব। বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কাম অলপ লেহেমীয়া হ'ব, কিন্তু আপোনালোকে পৰিকল্পনা অনুসৰি কামবোৰ সম্পূৰ্ণ কৰি যাওক আৰু আপোনালোকে ধৈৰ্য বজাই ৰাখক। অতি সোনকালে আপোনালোকৰ ব্যৱসায়ৰ পৰিৱেশ ভাল হৈ উঠিব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দ্বাৰা আজি আপোনাৰ ব্যৱসায়িক কিছুমান প্ৰজেক্টত কাম কৰাৰ ভাল সুযোগ পাব। গতিকে তেওঁলোকৰ সৎ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলকো উৎসাহ দিব যাতে তেওঁলোকে কামবোৰ কৰি এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আৰু এনে কৰিলে আপোনালোকৰ কৰ্মচাৰীয়ে আজি বহু পৰিমাণে আপোনাক সহযোগিতাও আগবঢ়াব। নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ তেওঁলোকৰ দ্বাৰা আজি আপোনালোকে বহু ধৰণৰ সহায় পাব আৰু নতুন দায়িত্ব আদি পোৱাৰো পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বেয়া নকৰিব। ঘৰৰ সকলো সদস্যৰ মাজত ভাল আৰু মৰম লগা সমন্বয় থাকিব। ইয়াৰ ফলত সকলো সদস্য আজি সুখী অনুভৱ কৰিব আৰু ঘৰতো আপোনালোকৰ ইতিবাচকতা দেখা পাব। গতিকে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ আপোনালোকে সঠিকভাৱে ৰখাত সফল হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। ঘৰতে আজি আপোনালোকৰ কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই আজি ভালদৰে জড়িত হ'বলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকেও আজি মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি বিচ্ছেদৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে, গতিকে অলপ সাৱধান হ'ব লাগিব আৰু সংগীৰ সৈতে আপোনালোকে ইতিবাচক ধাৰণা ৰাখিবলৈ চেষ্টা কৰিব আৰু বিশ্বাসত ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ এনে অসুবিধাই দেখা নিদিয়ে। গতিকে আপোনালোকে নিজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। কাহ চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে নিজৰ যত্ন লোৱাটো জৰুৰী হয়। গতিকে সঠিক চিকিৎসা গ্ৰহণ কৰক, এইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু লগতে আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে খাদ্যাভ্যাস আৰু সুসংগঠিতভাৱে আপোনালোকে ৰুটিন বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় বাহিৰৰ কামত কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাল সুযোগো পাব, গতিকে আপোনাৰ আয়ৰ মাত্ৰাও বৃদ্ধি পাব। ভ্ৰমণৰ পৰিকল্পনাও আজি থাকিব, গতিকে ভ্ৰমণৰ ক্ষেত্ৰখনৰ পৰাও আপোনালোকে আজি লাভৱান হ'ব। আপুনি আপোনাৰ সম্পূৰ্ণ শক্তিৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক, লগতে সফল হোৱাও আপোনালোকৰ আজি পৰিলক্ষিত হ'ব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল বুলি পৰিগণিত হ'ব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি আজি সম্পূৰ্ণ মনোযোগ দিয়ক। তেওঁলোকৰ কিবা বেলেগ কাৰ্যকলাপত যদি মনোযোগ বৃদ্ধি পাইছে তেনেহ'লে সেইবোৰৰ প্ৰতি আপোনালোকে সতৰ্ক হওক, যাতে আপোনাৰ সন্তানৰ কোনো ধৰণৰ পঢ়াৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ নপৰে। এনে কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত আপুনি সহায় কৰিব আৰু আপুনিও তেওঁলোকৰ পৰা চিন্তামুক্ত হ'ব পাৰিব। আজি আপুনি কথা কওঁতে সঠিক শব্দ ব্যৱহাৰ কৰিব, নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। সেইবাবে আপোনালোকে আজি অলপ এই ক্ষেত্ৰত সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আত্মীয়ৰ লগতো আজি বিসংগতি পৰিস্থিতি গঢ় লৈ উঠিছে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে আজি অলপ সাৱধানে চলিবলৈ যত্ন কৰিব। আৰু কাৰোবাক যদি আপুনি নিজৰ গোপন কথা কয় তেনেহ'লে আজি নিজৰ ক্ষতি কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ গোপন কথাবোৰ আপোনাৰ নিজৰ মাজতে ৰাখিবলৈ যত্ন কৰিব। প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগৰ ব্যৱহাৰ কৰিলে আজি আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত যদি সুবিধা পায় তেনেহ'লে ইয়াৰ সুবিধা ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আৰু গুৰুত্বপূৰ্ণ চুক্তি আদি পোৱাৰো পূৰ্ণ সম্ভাৱনা আছে, গতিকে চুক্তি আদি ৰূপায়ণ কৰাৰ সময়ত আপোনালোকে সতৰ্কতাৰে আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। চৰকাৰী চাকৰি কৰা লোকসকলৰ বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে যদি সুবিধা পায় তেনেহ'লে তেওঁলোকৰ মানসিক শান্তি আহিব আৰু কাম কৰোঁতেও তেওঁলোকৰ এক ভাল মনোভাৱ থাকিব। ঘৰত নতুন সন্তানৰ আগমনৰ সুখবৰৰ বাবে ঘৰৰ পৰিৱেশ আজি সুখেৰে ভৰা অনুভৱ হ'ব আৰু আপোনালোকে আজি ভাল আনন্দ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু স্বামী স্ত্ৰী ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু মধুৰতাপূৰ্ণ হৈ উঠিব। গতিকে ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ মাজেৰে আপোনালোকে ভালদৰে চলিবলৈও সক্ষম হ'ব।
বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক, কাৰণ আঘাত পৰাৰ আজি সম্ভাৱনা আছে। সেইবাবে গাড়ীখনো আপোনালোকে সাৱধানে চলাব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰি ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰৰ মেৰামতি বা উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰিব, কিন্তু এই পৰিকল্পনাবোৰ আপোনালোকে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ লগত কৰিলে ইয়াৰ ভাল ফল ওলাই আহিব। আৰু বজাৰ কৰোঁতে আজি তেওঁলোকৰ সৈতে আপুনি ভাল সময় কটাব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক উন্নতি হোৱা দেখা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী আজি কিছুমান কামত বহুত ভাল কৃতিত্ব লাভ কৰিব পাৰিব, যিটো তেওঁলোকৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ আজি যত্ন কৰক। নিজৰ কেৰিয়াৰত আপুনি নিজে উন্নতি কৰিবলৈ আজি যত্ন কৰক। আনৰ বিষয়ত আজি হস্তক্ষেপ নকৰিব আৰু লগতে ৰাজনৈতিক কামৰ পৰাও আজি আঁতৰত থাকিব, কাৰণ এই সময়ত আপোনালোকৰ এইবোৰ কামত আপোনালোকৰ বাবে নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে আৰু পৰিস্থিতিবোৰ আপোনালোকৰ আজি মানহানিৰো হৈছে। গতিকে আজি ৰাজহুৱা স্থানত আপোনালোকে সতৰ্ক হৈ চলিব। কাৰো লগত আপোনালোকে ভুল শব্দ প্ৰয়োগ নকৰিব বা বাদ বিবাদ আদি নকৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি ধেমালিত লিপ্ত হৈ পঢ়া শুনাৰ লগত আপোচ কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। ইয়াৰ ফলত তেওঁলোকৰ ফলাফলো বেয়া হ'ব পাৰে। গতিকে বৰ্তমান সময়ত তেওঁলোকে বেছিভাগ সময় পঢ়া শুনাৰ ক্ষেত্ৰতে মনোযোগ দিয়াটো ভাল হ'ব। ব্যৱসায়ৰ সৈতে জড়িত প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা ব্যৱসায়িক উন্নতি আপুনি দেখা পাব আৰু এই সম্পৰ্কবোৰে আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত উপকাৰী বুলিও প্ৰমাণিত হ'ব। আৰু তেওঁলোকৰ পৰা পোৱা নতুন তথ্য আপুনি জানি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি সেইবোৰ ৰূপায়ণ কৰে তেনেহ'লে আপোনালোকৰ অগ্ৰগতিও দেখা পাব। নিয়োজিত লোকসকলৰ চাকৰিত আজি আকাংক্ষিত কামবোৰ পোৱাৰ বাবে আজি সুখী অনুভৱ কৰিব। সেইবাবে আপুনি আজি বিষয়ৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব আৰু কাৰ্যালয়ৰ পৰিৱেশো শান্তিপূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰিলে আপোনালোকৰ বাবে আজি সুফল দেখা দিব। সময়মতে পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত উত্তেজনাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে যত্ন কৰিব যাতে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলি জুলি থাকিবলৈ আৰু সকলো সদস্যৰ যিবোৰ সমস্যা আছে সেইবোৰ সকলোৱে একত্ৰিত হৈ সমাধান কৰি দিলে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ কোনো কাৰণতে বেয়া হৈ নপৰে আৰু আনেও আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। গতিকে নিজৰ ঘৰৰ পৰিয়ালটো ভালদৰে ৰাখিবলৈ আপোনালোকে ভালদৰে যত্ন কৰাটো আপোনালোকৰ কৰ্তব্য। আৰু প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে নিজৰ কেৰিয়াৰত বেছিকৈ আজি সময় দিয়ক। প্ৰেমৰ সম্পৰ্কত আজি অলপ সময় কম দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ উত্তেজনাৰ পৰিৱেশৰ বাবে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বা পৰিস্থিতি অলপ বেয়া হ'ব পাৰে। সেইবাবে নিজৰ কামত মনোনিৱেশ কৰাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। স্বাস্থ্য আজি ভালে দেখা গৈছে, মাত্ৰ আপোনাৰ ৰুটিন আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখিব লাগিব। সেইবাবে আপুনি নেতিবাচক চিন্তাধাৰা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপোনাৰ ভিতৰত সতেজতাও অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিন ধৰি চেষ্টা কৰি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। গতিকে এইবোৰ কামত আপুনি আজি ভালদৰে চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি সফলতা পাব আৰু আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল পোৱাৰ পিছত আজি আপুনি সকাহ অনুভৱ কৰিব আৰু আজি আপোনাৰ দিনটো ভাগ্য আপোনাৰ পক্ষত আছে। গতিকে যিকোনো জটিল বিষয় আপোনাৰ আজি সহজ যেন অনুভৱ হ'ব আৰু আপুনি সৰ্বোত্তম প্ৰকাৰে সেইবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিকোনো বিষয়ৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ সমস্যা আজি সমাধান হোৱাৰ ফলত তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈও সক্ষম হ'ব। আজি আপোনাৰ গ্ৰহবোৰৰ অৱস্থান বৰ ধনাত্মক নহয়। গতিকে শ্বেয়াৰ মাৰ্কেটৰ লগত যদি জড়িত হৈ কিবা কাম কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি সেইবোৰ ক্ষেত্ৰৰ পৰা নিজকে আঁতৰাই আনক বা সেইবোৰত জড়িত নহ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু কোনো ধৰণৰ ৰিস্কি কামতো আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ এই সময়ত আপোনাৰ লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে সিদ্ধান্ত আপোনাৰ ওপৰত, আপুনি কেনেদৰে আগবাঢ়ে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ব্যৱসায়ৰ লগত জড়িত কিছুমান অতি ভাল তথ্য আজি পোৱাৰ ফলত আপোনালোকৰ আজি বজাৰ সম্পৰ্কীয় কাম কাজবোৰ শক্তিশালী কৰাত আপুনি আজি সফল হ'ব আৰু এই ক্ষেত্ৰত যদি আপুনি সময় কটায় তেনেহ'লে আপোনাৰ বাবে লাভ হ'ব। বাহিৰৰ পৰাও আজি অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক উন্নতি থাকিব। লগতে আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰখাৰ চেষ্টা কৰিব, কাৰণ ইয়াৰ সুবিধাই আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ল'ব পাৰে।
সেইবাবে প্ৰতিপক্ষৰ কাৰ্যকলাপৰ প্ৰতি আপুনি ভালদৰে গুৰুত্ব দিব যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। ব্যক্তিগত আৰু ব্যৱসায়িক সমস্যাই ঘৰৰ ব্যৱস্থাত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু লগতে সন্তানৰ যি সমস্যা সমাধানৰ বাবে আপুনি আজি সময় উলিয়াই পৰিয়ালত আজি সময় দিয়ক। ইয়াৰ দ্বাৰা আপুনি পৰিয়াল ব্যৱস্থা ভাল কৰি ৰখাত সক্ষম হ'ব আৰু আপোনালোকৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপৰ ফলত ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি সেইবোৰ চেষ্টা কৰে তেনেহ'লে অতি শীঘ্ৰে সেইবোৰ আপোনালোকে সমাধান কৰি আপোনাৰ পৰিয়াল ব্যৱস্থা ভাল কৰি ৰখাত সক্ষম হ'ব। গতিকে আজি ঘৰত ক্ষেত্ৰত আপোনালোকৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি ঘৰৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশৰো আজি সৃষ্টি কৰিব পাৰিব। ইয়াৰ দ্বাৰা সকলো সদস্যই সুখী অনুভৱ কৰিব আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব, কাৰণ তেওঁলোকৰ সংগী আজি তেওঁলোকৰ ওপৰত ভাল ভাৱ ৰাখিব আৰু তেওঁলোকক সহায়ো কৰিব বহু প্ৰকাৰে। ইয়াৰ ফলত আপোনালোকে আজি সুখী হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ মধুৰতাৰ সৃষ্টি হ'ব। খাদ্যাভ্যাস আৰু ভুল ৰুটিনৰ বাবে আজি আপোনালোকৰ গেছৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আজি অৱনতি দেখা পাব। সেইবাবে আপোনালোকে আজি ফল মূল বেছিকৈ খাওক আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰক যাতে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটো তথ্য সমৃদ্ধ আৰু ভাল কিতাপ পঢ়াত আপুনি আজি যদি সময় কটায় তেনেহ'লে ইয়াৰ পৰা আপুনি ভাল তথ্য আহৰণ কৰিব পাৰিব আৰু আপোনাৰ ভিতৰতো ইতিবাচকতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ আগ্ৰহজনক যিবোৰ কাম আছে সেইবোৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰ্তজনক আজি সহায় কৰিলে আধ্যাত্মিক শান্তি পাব আৰু ইয়াৰ ফলত আপুনি আগবাঢ়ি যোৱাটো সফল হ'ব। আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিব আৰু সেইবোৰত আজি আপোনালোকৰ কষ্ট অনুযায়ী ফলাফলো লাভ কৰিব। কিছু বেয়া খবৰ পোৱাৰ পিছত আজি মনটো অলপ বিচলিত হ'ব পাৰে, কিন্তু অতি সোনকালে আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আৱেগ নিয়ন্ত্ৰণ কৰি আপোনালোকে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনালোকৰ বাবে ফলপ্ৰসূ হোৱাও পৰিলক্ষিত হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু পথ প্ৰদৰ্শনক আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ যিবোৰ পথ প্ৰদৰ্শন আছে বা যিবোৰ পৰামৰ্শ আছে সেইবোৰ আপোনালোকৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কেৰিয়াৰত কিছুমান সুযোগ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায় সন্দৰ্ভত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে আৰু এই সিদ্ধান্তবোৰ আপুনি আজি যদি অভিজ্ঞ ব্যক্তিৰ পৰা লয় তেনেহ'লে আপোনাৰ এই সিদ্ধান্তবোৰ ভাল বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ ইয়াৰ ফলত ব্যৱসায়িক উন্নতিও দেখা পাব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত আজি কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে, গতিকে আপুনি আজি অলপ এই ক্ষেত্ৰত সাৱধান হ'ব যাতে এই যন্ত্ৰপাতিবোৰ ব্যৱহাৰ কৰোঁতে অলপ সতৰ্কতাৰে কৰিবলৈ যত্ন কৰে। আৰু নিয়োজিত লোকসকলৰ চাকৰিত আজি আপোনাৰ কামৰ শলাগ ল'ব উচ্চ বিষয়াসকলে আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মনোবল বৃদ্ধি পোৱাও দেখা যাব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আজি আপুনি কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব আৰু ঘৰতে আজি আপোনালোকৰ ইতিবাচক আলোচনাৰ দ্বাৰা আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে সফলতাও পাব আৰু লগতে আপোনালোকে পৰিয়ালৰ যিবোৰ বাদ বিবাদ আছে সেইবোৰ আপোনালোকে সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰি লওক যাতে আপোনালোকে আগবাঢ়ি যোৱাত সফল হয় আৰু লগতে পৰিয়ালৰ সুখ শান্তিও বজাই ৰাখিব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে যদি আপোনালোকৰ সংগীৰ সৈতে ভাল ভাৱ ৰাখে আৰু সৎ হৈ চলে তেনেহ'লে সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। মানসিক চাপৰ বাবে আজি আপোনাৰ অনিদ্ৰাৰ দৰে সমস্যা বৃদ্ধি হ'ব পাৰে, গতিকে ধ্যান ধাৰণত কিছু সময় কটাওক আৰু নিজৰ ভাল লগা কাৰ্যকলাপতো কিছু সময় কটাব। ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি লাভ কৰিব আৰু আপোনালোকে মানসিক শান্তি বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে নিজৰ ভিতৰত আপুনি নিজৰ মাত শুনিবলৈ চেষ্টা কৰক, কাৰণ ভিতৰৰ মাতৰ আপোনাৰ যদি শুনি আগবাঢ়ি যায় তেনেহ'লে আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ বিবেকে আপোনাৰ সঠিক পথ আজি অনুসৰণ কৰিবলৈ আপোনাক অনুপ্ৰাণিত কৰিব, গতিকে নিজৰ ভিতৰৰ কথা আপুনি আজি শুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি নিজকে আত্মবিশ্বাসী আৰু শক্তিৰে ভৰাও অনুভৱ কৰিব। বজাৰ কৰা আদিত আপুনি আজি ভাল সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু সম্পৰ্কতো ইতিবাচকতা দেখিব। কোনো আত্মীয়ৰ লগত বিসংগতিৰ পৰিস্থিতি গঢ় লৈ উঠিব পাৰে আজি, গতিকে সাৱধান হ'ব। কথা বতৰা পাতোঁতে অলপ ভাল শব্দ প্ৰয়োগ কৰি চলিব যাতে আপোনালোকৰ সম্পৰ্ক কোনো কাৰণতে অৱনতি নঘটে। অপ্ৰয়োজনীয় চিন্তাই আপোনাৰ আজি মানসিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে, গতিকে চিন্তা আপোনালোকে ইতিবাচক ৰাখিব আৰু কোনো কাৰণতে যাতে বেলেগৰ কামত হস্তক্ষেপ আদি নকৰিব আৰু অপ্ৰয়োজনীয় খৰচবোৰো আজি নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে আপোনাৰ বাজেট বিনষ্ট হ'ব পাৰে।
আধ্যাত্মিক আৰু ধৰ্মীয় কামত আজি কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু আপোনাৰ ইয়াৰ দ্বাৰা সিদ্ধান্তবোৰো সফলতাৰে আপুনি ল'ব পাৰিব। ব্যৱসায়িক বিষয়ত আজি আপুনি অতি ব্যস্ততা অনুভৱ কৰিব, গতিকে আপোনাৰ ব্যৱসায়িক কামত আপোনাৰ কৰ্মচাৰীৰ পৰা আজি সহায় পাব আৰু তেওঁলোকেও বহু পৰিমাণে আপোনাক আজি আগবঢ়াই নিয়াত সহায় কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশত হয়তো আজি কিছুমান ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব, কাৰণ আজি আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সহকৰ্মীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধানে আগবঢ়াটো গুৰুত্বপূৰ্ণ হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰত শান্তি আৰু সুখ বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ যদি আপোনালোকৰ আজি নেতিবাচক কাৰ্যকলাপৰ পৰিস্থিতিৰো সৃষ্টি হয় ঘৰত, তেনেহ'লে আপুনি এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব, যাতে কোনো কাৰণতে কোনো সদস্যই যাতে ঘৰৰ পৰিৱেশ নষ্ট কৰিব নোৱাৰে। আৰু ঘৰত কেনেদৰে আপোনালোকে থাকিবলৈ আপোনালোকে শিকিব লাগিব, কাৰণ কোনোবাই যদি আজি আপোনালোকৰ হস্তক্ষেপ কৰে আপোনালোকৰ পৰিয়ালত, তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নষ্ট হোৱা পৰিলক্ষিত হ'ব। গতিকে কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি কিবা নহয় কিবা বিচ্ছেদ আহিব পাৰে, গতিকে সাৱধানে চলিব আৰু অলপ শান্তি আৰু সংযমতা বজাই ৰাখি চলিলে আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। জিৰণিৰ বাবে আজি কিছু সময় উলিয়াওক, কাৰণ কঠোৰ পৰিশ্ৰমৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক ক্লান্তি অনুভৱ কৰিব পাৰিব। গতিকে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ হ'লে আপুনি প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু নিজৰ যিবোৰ ভাল লগা কাৰ্যকলাপ সেইবোৰত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ শাৰীৰিক আৰু মানসিক সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে। কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সুখী হ'ব আৰু আপোনাৰ শক্তিশালী ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ সহায়ত বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক আৰু যিবোৰ কাম কৰিব সেইবোৰ পূৰ্ণ সমৰ্পণেৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰোঁতে সফলতা অৰ্জন কৰিব আৰু ধৰ্মীয় কামৰ প্ৰতিও আজি আগ্ৰহ বৃদ্ধিৰ ফলত আপোনাৰ মানসিক শান্তি পোৱা দেখা যাব। মনত ৰাখিব যে আজি কোনোবা পুৰণি বিষয় পুনৰ উত্থাপন হ'ব পাৰে, গতিকে নিজৰ প্ৰকৃতিত শান্ত আৰু সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰক। অত্যাধিক অনুশাসন বজাই ৰখাৰ ফলত বা অনুশাসন দিয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ সৃষ্টি হ'ব আৰু ই আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে স্বাধীনতা প্ৰদান কৰিবলৈ যত্ন কৰক আৰু সকলোৰে সৈতে ভালদৰে আপোনালোকে মনোভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ বিষয়ৰ পৰা নিজকে একেবাৰে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজি বহুত ভাল লাভ কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি ইতিবাচকভাৱে আগবাঢ়িবলৈ যত্ন কৰিব। জ্যেষ্ঠ বিষয়াৰ সৈতে ভাল সম্পৰ্ক থাকিলে চৰকাৰী নিবিদা বা চৰকাৰী প্ৰতিষ্ঠানৰ সৈতে জড়িত ডাঙৰ অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু বিশেষ কৰ্তৃত্ব পোৱাৰ সম্ভাৱনা আছে। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় আৰু মৰমৰ অনুভূতি থকাৰ ফলত আপোনালোকে ইতিবাচক শক্তি আজি ঘৰত অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ইতিবাচক হৈ চলিলে আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু আপোনাৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ যত্ন কৰিব। কিছু দুখৰ খবৰ পোৱাৰ পিছত মানসিক অৱস্থা অলপ বিচলিত হ'ব পাৰে, গতিকে ইতিবাচক হৈ থাকিবলৈ হ'লে আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ সহায় লওক আৰু শান্ত হৈ থাকক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব আৰু লগতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ব এটা ভাল খবৰেৰে আৰু ইয়াৰ ফলত আপুনি আজি শক্তিশালী আৰু সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপুনি ইতিবাচক কৰি তুলিবলৈ আৰু অলপ যত্ন কৰক, যাতে আপুনি সকলো ক্ষেত্ৰতে আপুনি আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ বাবে কিছু সিদ্ধান্ত লওক, যাৰ দ্বাৰা আপুনি সময়ৰ লগতে নিজকে খাপ খুৱাই চলিবলৈ সক্ষম হ'ব। সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰি আজি যুৱক যুৱতীসকলে মানসিক শান্তি লাভ কৰিব পাৰিব। গতিকে নিজৰ কৰ্মক্ষেত্ৰত আজি বিশেষকৈ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখি চলিলে আজি আপোনালোকৰ কেৰিয়াৰত এক উন্নতিও দেখা দিব। গতিকে বৰ্তমান সময়ত নিজৰ বাবে কিছু সময় দিবলৈ যত্ন কৰক।
কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু বেয়া খবৰৰ বাবে আজি পৰিয়ালত কিছু দুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু যিকোনো বিষয়ৰ ওপৰত আপোনাৰ অত্যাধিক চিন্তাই আপোনাৰ মানসিক চাপো বৃদ্ধি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত নিজকে সংযত কৰিবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত যদি এইবোৰ ক্ষেত্ৰত আপুনি বিচলিত হৈ পৰে তেনেহ'লে আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰত কিছুমান বেয়া প্ৰভাৱ পৰিব, যাৰ ফলত আপুনি আগুৱাই যাবলৈ বাধা অনুভৱ কৰিব। সেইবাবে এইবোৰ চিন্তা আপুনি বাদ দি আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক আৰু যিমান পাৰে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কেৰিয়াৰত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। সেইবাবে বৰ্তমান সময়ত তেওঁলোকে অধিক এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ চেষ্টা কৰাটো ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত যিকোনো চৰকাৰী বিষয় আজি সমাধান কৰি লওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে স্বচ্ছতা বজাই ৰাখে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উন্নতিয়ে দেখা দিব। ইয়াৰ ফলত আপোনালোকৰ আয়ৰ পৰিস্থিতিও ভাল হ'ব। আজি বিশেষকৈ মহিলাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি সতৰ্কতাৰে তেওঁলোকে আগবাঢ়িলে তেওঁলোকে উন্নতি দেখিব আৰু তেওঁলোকৰ ইতিবাচক মনোভাৱ ৰখাটো খুবেই জৰুৰী হ'ব। নিয়োজিত লোকসকলৰ অফিচত আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ যৎ পৰোনাস্তি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে যি দায়িত্ব দিয়ে আপোনাক সেইবোৰ সুকলমে যদি আপোনালোকে সম্পন্ন কৰে তেনেহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব। বিবাহিত জীৱনটো আজি মধুৰ কৰি ৰাখিবলৈ আপুনি নিজৰ দায়িত্ব পালন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল হ'ব আৰু লগতে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতো এক ইতিবাচক মনোভাৱ ৰাখিব, যাতে পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু লগতে আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ইতিবাচকভাৱে আলোচনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালত শান্তি বজাই ৰাখিব পাৰিব আৰু কোনোবা সদস্যৰ সফলতাই আজি পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব, যাৰ দ্বাৰা আপোনালোকৰ এক ভাল পৰিৱেশ আৰু শুভ অনুষ্ঠানৰ আয়োজন কৰা সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সাৱধান হ'ব লাগিব আৰু পৰাপক্ষত সময় নষ্ট নকৰাটোৱে আজিৰ বাবে ভাল হ'ব, কাৰণ আপোনাৰ ব্যক্তিগত কাম বা গুৰুত্বপূৰ্ণ কামবোৰত বেছিকৈ মনোনিৱেশ কৰাটো আজি বেছি লাভজনক হ'ব। ৰক্তচাপ আৰু আঘাতৰ লগত জড়িত পৰিস্থিতিৰ আজি সৃষ্টি হৈছে, গতিকে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে। স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতিও দেখা দিব। পৰিয়াল আৰু ব্যৱসায়িক কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাওক আৰু ব্যৱসায়িক কামত আপোনালোকে নিজৰ যি স্থিতি আছে সেইবোৰ ভালদৰে আপোনালোকে অটল ৰাখি চলক আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰত আপোনালোকে সতৰ্কতাৰে সিদ্ধান্ত লওক। ইয়াৰ দ্বাৰা আপোনালোকে এই ক্ষেত্ৰত উন্নতি দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। গতিকে অনাগত দিনবোৰতো এনেদৰে আগবাঢ়ি যোৱাটো তেওঁলোকে ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজনীয়তা থাকিব। বৰ্তমান সময়ত কোনো ধৰণৰ ভ্ৰমণৰ পৰিকল্পনা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণ কৰিলে নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা নিজৰ প্ৰতি অত্যাধিক মনোযোগ দিয়া আৰু অসমিকা বোধ থকাটোৱে সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ পৰা মনোযোগ বাদ দি আপোনাৰ সংগীৰ সৈতে কিছুমান মনোযোগ দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্ক আপোনালোকৰ ভাল হ'ব আৰু আপোনাৰ কোনো পৰিকল্পনা অচিনাকি ব্যক্তিৰ লগত কোনো কাৰণতে শ্বেয়াৰ নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। বৰ্তমান সময়ত আপোনাৰ প্ৰতিযোগিতাৰ সময়, গতিকে ব্যৱসায়িক ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমত আজি আপুনি বিশেষ সফলতা নাপাব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত চলি থকা যিকোনো বিবাদৰ সমাধান কৰিব পৰা যাব আৰু আপোনাৰ প্ৰতিপক্ষৰ সৈতে আপোনালোকে ভালদৰে চকু ৰাখি চলিব লাগিব। তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতি আপুনি নজৰ ৰাখিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। নিয়োজিত লোকসকলৰ আজি উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক ভালদৰে বজাই ৰাখিলে তেওঁলোকৰ বাবে লাভ হ'ব আৰু তেওঁলোকে নতুন দায়িত্ব পাই তেওঁলোকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে কোনো কাৰণতে আপোনালোকৰ সম্পৰ্কত যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। ঘৰত আজি সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু মধুৰতা বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি ইতিবাচক হৈ চলিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ঘৰৰ ক্ষেত্ৰত যিকোনো ধৰণৰ পৰিকল্পনাই আপোনালোকৰ পৰিয়ালত আজি সুখৰ সৃষ্টি কৰিব। গতিকে আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে মতামত লৈ আগবাঢ়ি যাওক আৰু ঘৰত কেনেদৰে পৰিস্থিতি ৰাখিব তাৰ প্ৰতিও লক্ষ্য ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুখী আৰু আনন্দ অনুভৱ কৰিব।
প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনালোকে ইতিবাচক হৈ চলক আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভাল ভাৱ ৰাখক, সৎ হৈ চলক। ইয়াৰ ফলত আপোনালোকৰ কোনো কাৰণতে ভুল বুজাবুজিৰো সৃষ্টি নহয়। নিয়মিতভাৱে আপোনালোকে যোগাসন আৰু ধ্যান কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আৰু অধিক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ এটা ইচ্ছা পূৰণ হ'বলৈ গৈ আছে, গতিকে যিকোনো যাত্ৰা অতি সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি আপোনাৰ ইচ্ছা পূৰণ কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰি যাওক। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতিও আপোনাৰ বৰ আগ্ৰহ থাকিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পৰিয়াল আৰু সামাজিক সকলো দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু আপোনাৰ সামৰ্থ্যৰ ওপৰতো মানুহ পতিয়ন যাব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰক আৰু পৰিকল্পনা অনুসৰি আগবাঢ়ি গ'লে আপোনালোকৰ উন্নতি দেখা পাব। পৰিয়ালৰ লগত জড়িত কিছুমান কামৰ বাবে বহুত দৌৰাদৌৰি হোৱাৰ সম্ভাৱনা আছে, গতিকে বিশেষকৈ মহিলাসকলে আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সমস্যাটো পৰিব পাৰে। গতিকে আজি পৰিয়ালৰ লগত জড়িত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে অলপ গুৰুত্বভাৱে লৈ আপোনালোকে যত্ন কৰিব আগবাঢ়ি যাবলৈ। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু দুখৰ খবৰ পাই আজি আপুনি দুখ অনুভৱ কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনাৰ মনৰ অৱস্থা অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সফলতা পাব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা বৰ্তমানে কাৰ্যকৰী নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিলে আন কামবোৰ আপোনাৰ পৰি থাকিব পাৰে বা অসম্পূৰ্ণ হৈ থাকিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কামত মনোনিৱেশ কৰক। এইবোৰ ক্ষেত্ৰত অলপ দেৰিকৈ ভাবিলেও আপোনালোকৰ বাবে ভাল হ'ব বা কিছুদিন পিছত এই ক্ষেত্ৰত আপুনি সিদ্ধান্ত ল'ব। আপোনাৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহায় আপোনাৰ ওপৰত থাকিব, গতিকে আপোনাৰ আজি বিশেষ একো অসুবিধা নহয়। কিন্তু আপুনি ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আপোনাৰ যিকোনো বিশেষ কামত আজি পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ কাম ভালদৰে সম্পূৰ্ণ কৰাত সহায় পাব আৰু আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হোৱাৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ লোকেও তেওঁলোকে এক সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব, নহ'লে ঘৰৰ পৰিৱেশ আৰু অধিক নেতিবাচক হ'ব পাৰে। গতিকে নিজৰ যি কাৰ্যকলাপ আছে সেইবোৰৰ প্ৰতিও আপুনি নজৰ ৰাখিব। পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ ভাল সেইবোৰ আপোনালোকে আঁকোৱালি ল'বলৈ চেষ্টা কৰক। আপোনাৰ সামৰ্থ্যতকৈ আজি অধিক কাম কৰাৰ বাবে আপুনি ভাগৰ আৰু এলেহুৱা অনুভৱ কৰিব, গতিকে বৰ্তমান সময়ত আপুনি নিজৰ সামৰ্থ্য অনুসৰিয়ে কাম কৰিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিব। ধ্যান আৰু যোগাসনৰ প্ৰতিও আপুনি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা মানসিক শান্তি বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিলে আপোনালোকে সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।